বৰ্তমান পৃথিৱীজুৰি বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ অধিকাৰ সম্পৰ্কে চিন্তা চৰ্চা চলি আহিছে আৰু এই চিন্তাৰ অংশ হিচাপে যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ কেৰালাৰ কোচিত এখন আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ইংলেণ্ড, আমেৰিকা, লাইবেৰিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ, ফিনলেণ্ড, কেমেৰুন, উগাণ্ডা আৰু ভাৰতবৰ্ষৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। বন্যপ্ৰাণী ধ্বংসকাৰী অপৰাধীসকলক জেল আৰু জৰিমনাৰ উপৰিও ক্ষতিপূৰণৰ হুকুম দিয়াৰ যি চিন্তা চৰ্চা, সেই চিন্তাকে মূল বিষয় হিচাপে লৈ এই কৰ্মশালা অনুষ্ঠিত হৈছে। মই যোৱা 2017 চনত তেজপুৰত বন্যপ্ৰাণী আদালতৰ ন্যায়াধীশ হিচাপে কৰ্মৰত অৱস্থাত বন্যপ্ৰাণী ধ্বংসকাৰী অপৰাধীক জেল জৰিমনাৰ উপৰিও ক্ষতিপূৰণৰ যি হুকুম দিছিলোঁ, সেই হুকুমৰ এটা মূল আধাৰ হিচাপে লৈ ভাৰতবৰ্ষৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই ইংলেণ্ডৰ লেনকাষ্টাৰ বিশ্ববিদ্যালয়ৰ অধীনৰ এই গৱেষণা আৰু অধ্যয়নত অংশ লৈছে আৰু তাৰেই অংশ হিচাপে মোক এই কৰ্মশালালৈ আমন্ত্ৰণ কৰিছিল। ধন্যবাদ।